প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম APDCLৰ আণ্ডাৰত ক্লাছ 3 চাকৰি কি পদ খালী হয় আৰু ইয়াৰ বাবে কি কি যোগ্যতা লাগে, চেলেৰি কিমান হয়, সিলেকশ্যন প্ৰক্ৰিয়া কি হয় আৰু সাধাৰণতে কেতিয়া এই চাকৰিসমূহ পূৰণ কৰে, এই সকলো তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম। APDCLৰ যিসমূহ চাকৰি থাকে, মেক্সিমাম চাকৰি তেওঁলোকে নিজে পাতে, কিন্তু কিছুমান চাকৰি তেওঁলোকৰ APSC দ্বাৰাও কণ্ডাক্ট কৰা হয়। গতিকে এই চাকৰিটো APSC দ্বাৰা কণ্ডাক্ট কৰা হয়। নামটো হৈছে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ। এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ চমুকৈ AAO ক্লাছ 3 চাকৰি হয় আৰু এয়া আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেডৰ অধীনত আছে। মানে অসম চৰকাৰৰ ৰাজ্যিক কোম্পানী আৰু পাব্লিক আণ্ডাৰটেকিং। আৰু অফিচিয়েল ৱেবছাইট APSC.in সেয়া হ'ব। তাৰ বাহিৰে অনলাইন এপ্লাই কৰিলে https://apscrecruitment.in ব্যৱহাৰ কৰিবলগীয়া হয়। 24 চনত জুন মাহত ওলাইছিল, 25ত কেতিয়া ওলাইছে, 26ত কেতিয়া ওলাব সেইটো ক'ব নোৱাৰোঁ। সেইকাৰণে তেওঁলোকৰ ৱেবছাইট ভিজিট কৰি থকাটো খুবেই গুৰুত্বপূৰ্ণ। তেওঁলোকৰ ৱেবছাইট যোৱাতকৈ APSCৰ ৱেবছাইট যদি চেক কৰি থাকে গম পাই থাকিব যে এই পদসমূহ খালী হৈছে নে নাই, আৰু এয়া APSCৰ দ্বাৰাই কণ্ডাক্ট কৰে। আৰু প্ৰত্যেক বছৰে বা যেতিয়া পদ খালী হয় তেতিয়া কোনটো কেটেগৰীত কিমান পদ খালী হয় সেইটো মানে চেঞ্জ হৈ থাকে। 24 চনত 69টা খালী হৈছিল আৰু সকলো কেটেগৰীৰ কাৰণে বেলেগ বেলেগ খালী হৈছিল। পে স্কেল আপোনাৰ 25,000 টকাৰ পৰা 92,000 টকা হ'ব, 25,000 to 92,000। গ্ৰেড পে লাভ কৰিব 11,000 টকা। তাৰপিছত 11,000 টকাৰ বাহিৰে আপোনালোকে ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়ী যি দৰমহাৰ বাহিৰে বেলেগ লাভ কৰে সেইবোৰ লাভ কৰিব। যেনে DA, মানে এইটো দৰমহাত যোগ কৰি আৰু DA, HRA, মেডিকেল, পিছত ইনক্ৰিমেণ্ট প্ৰমোশ্যন এইবোৰ থাকিব। পে বেণ্ড 3 হয় আৰু ক'ৰবাত হয়তো আপোনালোকে কোৱাৰ্টাৰ ইত্যাদিও লাভ কৰিব পাৰে, তেনেকুৱা কথা। ইয়াৰ কাৰণে চাওক, বেচলাৰ্ছ ডিগ্ৰী থাকিলেই হ'ল, নাই আৰ্টছ, নাই ছায়েন্স, নাই কমাৰ্চ, মানে যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেশ্যন থাকিলেই হ'ল। খালি মিনিমাম 55% থকাটো বাঞ্ছনীয়। আৰু যদি আপোনাৰ BCom আছে তেতিয়াও 55%, মানে যিয়ে ডিগ্ৰী থাকক 55% লাগিব, তেনেকুৱা কথা। আৰু অনাৰ্ছ ছাবজেক্ট থাকিব লাগে। আৰু যদি আপোনাৰ ছায়েন্স গ্ৰেজুৱেট হয় তেতিয়া মেথমেটিক্স বা ষ্টেটিষ্টিক্স বিষয় থাকিলেও হ'ব। আৰু নতুবা যদি আপোনাৰ BA BSc আছে তেতিয়া মেথমেটিক্স ষ্টেটিষ্টিক্স একেই থাকিলেও হ'ব। আৰু তাৰপিছত ৰিজাৰ্ভ কেটেগৰী 50% আৰু 3মহীয়া কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট লাগে, সেইকাৰণে পৰাপক্ষত কৰি থোৱাই ভাল। তাৰপিছত অসমীয়া লোকেল লেংগুৱেজ পাৰিব লাগে, প্ৰফিচিয়েঞ্চি। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটো আপোনাৰ প্ৰুফ অফ ৰেচিডেঞ্চি হিচাপে থাকিব লাগে। বয়স সাধাৰণতে 21 পৰা 38 বছৰ, কিন্তু ৰেহাই পাব ৰিজাৰ্ভ কেটেগৰীয়ে য'ত যি পাবলগীয়া আছে, যি নিয়ম আছে। অসম চৰকাৰৰ স্মল মানে যি ফেমিলি নৰ্মছ সেইটো মানি চলিব লাগিব। 2টাতকৈ বেছি সন্তান থাকিলে নহ'ব যদি আপুনি বিয়া পাতিলে। আৰু NOC যদি ক'ৰবাত চাকৰি কৰি আছে তেতিয়া সেইটো। তাৰপিছত পৰীক্ষা যিটো প্ৰক্ৰিয়া হ'ব, হয়তো ৰিটেন পৰীক্ষা হ'ব। আপোনাৰ ছাবজেক্টৰ লগত মানে এইটো একাউণ্টছৰ লগত জড়িত প্ৰশ্ন পাব পাৰে, GK পাব পাৰে, ৰিজনিং, মেথমেটিকেল এবিলিটি, মেণ্টেল এবিলিটি ইত্যাদি প্ৰশ্ন পাব পাৰে। সেইটো খালি ইয়াত স্পষ্টভাৱে লিখা নাই। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ চালে গম পাব, নহ'লে যেতিয়া আৰু সময়ত ওলাব ইয়াৰ বিষয়ে তেতিয়া গম পাই যাব আপোনালোকে। এপ্লিকেশ্যন ফিজটো সময়ে সময়ে চেঞ্জ হৈ থাকে, ইয়াৰ বিষয়ে বিশেষ নকওঁ। আৰু নেক্সটটো হৈছে যে পৰীক্ষা জোন আপোনালোকৰ ওচৰে পাঁজৰে থাকিবই। আপোনালোকৰ যি ডিষ্ট্ৰিক্ট, যেনে শিলচৰ জোন আছে, শিলচৰ আশে পাশে থকা ডিষ্ট্ৰিক্টসমূহ, যোৰহাট তাৰ আশে পাশে থকা ডিষ্ট্ৰিক্টসমূহ, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী ইত্যাদি জোন। তো ইয়াৰে ক'ৰবাত আপোনালোকে পৰীক্ষাটো দি চাকৰিটো লাভ কৰিব পাৰিব যেতিয়া চাকৰিটো ওলাব। আৰু চাকৰিৰ নামটো পুনৰ কৈ দিছোঁ, এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ ক্লাছ 3।